ঘোৰাগাঁও বালিডুঙাৰ ৭৫ বছৰীয়া বৃদ্ধ আব্দুল ৰছিদ নিৰুদ্দেশ। মৰিগাঁও জিলাৰ ভোৰাগাঁও আৰক্ষী থানাৰ অন্তৰ্গত বালিডুঙা গাঁৱৰ ৭৫ বছৰীয়া বৃদ্ধ আব্দুল ৰছিদ যোৱা ৪ জুনৰ পৰা নিৰুদ্দেশ হয়। পৰিয়ালৰ লোকে জনোৱা মতে নিৰুদ্দেশ হোৱা আব্দুল ৰছিদ বিগত ৪ জুনত ঘৰৰ পৰা ভোৰাগাঁও বজাৰলৈ গৈছিল যদিও ঘৰলৈ ঘূৰি নাহিল। পৰিয়ালৰ লোকে বহু বিচাৰ খোচাৰ কৰি কোনো সন্ধান নোপোৱাত সংবাদ মাধ্যমক জনায়। ফটোত দেখুওৱা ব্যক্তিজনেই আব্দুল ৰছিদ। আব্দুল ৰছিদ নিৰুদ্দেশ হোৱাত পৰিয়ালত হাহাকাৰ লাগিছে। কোনোবা সদাশয় ব্যক্তিয়ে লোকজনৰ সন্ধান পালে 6003181061 নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে অনুৰোধ জনাইছে। লাহৰীঘাটৰ পৰা খাইৰুল ইছলামৰ ৰিপৰ্ট। মানুহজনৰ নাম আব্দুল ৰছিদ। তেখেত যোৱা মঙ্গলবাৰ অৰ্থাৎ ৪ তাৰিখে ভোৰাগাঁও বজাৰত গৈছিল ভোৰাগাঁও বজাৰ কৰিবৰ কাৰণে। অহাৰ সময়ত অকস্মাত মানুহজন ৰাস্তাৰ পৰাই নাইকিয়া হৈ যায়। পিছত আমি বহুত বিচাৰ খোচাৰ কৰিলোঁ, মানুহজনৰ কোনো সন্ধান পোৱা নাই। এতিয়া আমি বাধ্য হৈ মিডিয়াত দিবলৈ হেৰি হৈছোঁ আৰু থানাতো মই আমি কমপ্লেইন দিছোঁ। এটা এজাহাৰ FIR নহয়, এজাহাৰৰ নিচিনা এটা কমপ্লেইন আমি দি আহিছোঁ আৰু কমপ্লেইনটো দি আমি ইমানলৈ আগবাঢ়িছোঁ। এতিয়া আপোনালোকৰ সহযোগত যাতে মানুহজনক বিচাৰি পোৱা যায় সেইটোৱে আমাৰ কামনা। কোনো সদায় ব্যক্তিয়ে যদি এই মানুহজনক পায় তে আমাৰ এই স্ক্ৰীণত দিয়া নম্বৰত যোগাযোগ কৰিব। নম্বৰটো হ'ল 6003181061। বালিডুঙা গাঁৱৰ পৰা যোৱা ৪ তাৰিখ মঙ্গলবাৰ মানুহজন মহম্মদ আব্দুল ৰছিদ নাম, তেখেত বজাৰ কৰিবলৈ যায় আৰু বজাৰ কৰি আহোঁতে মানুহজন আৰু ঘৰত ঘূৰি নাহিল। মানুহজন এনে আগৰ পৰা ভালেই, কোনো বিকাৰগ্ৰস্ত নাছিল, কিন্তু ইতিমধ্যে মানুহজন বয়স বেছি হৈ গ'ল, ৬০-৭০ বছৰ বয়স হ'ল। গতিকে মানুহজন খুব সম্ভৱ বিকাৰগ্ৰস্ত হৈ গৈছে, উল্টা পাল্টা কিছু কথা বতৰা কয়। মানুহজন তাৰমানে ঘৰত আৰু ঘূৰি নাহিল আৰু আমি থানাতো এজাহাৰ এখন দিছোঁ। যদি কোনোবা ব্যক্তি আমাৰ এইজন মানুহক যদি পায়, কাৰোবাৰ ওচৰত যদি থাকে, আমাৰ স্ক্ৰীণত নাম্বাৰ দিয়া আছে, এইটো নাম্বাৰত যোগাযোগ কৰিব। নিশ্চয় আমি মানুহজনৰ লগত আমি লগ ধৰিব পাৰিম আৰু আমাৰ এইটো নাম্বাৰত ফোন কৰিলেও আমি নিশ্চয় পাই যাম। গতিকে আমি ৰাইজক এটাই আহ্বান কৰিম, যাতে কোনোবাই যদি মানুহজনক চিনি পায় বা ফটো দিয়া আছে যদি পায়, তেতিয়াহ'লে আমাৰ লগত যোগাযোগ কৰিব। এইটোৱে আমাৰ ৰাইজৰ ওচৰত আমাৰ অনুৰোধ।